Hello students, আজি আমি class 9 or chapter 13 why do we fall ill hetu start korim. Okay, amar bemar kiyo hoy ill mane bemar hetu start korar agote ami janim eta definition health or definition. Okay, so health ba healthy ami healthy boli ketia kom nijoke healthy boli ketia kom tinta terms monot rakha tinta terms first physical physical second mental third social আমি যদি ফিজিক্যালি ফিট হও ফিজিক্যালি ফিট মানে আমি বেশি শকত নহয় বেশি ক্ষীণ নহয় মিডিয়াম ফিজিক্যালি ফিট যদি আমি ফিজিক্যালি ফিট হও তেতিয়া আমি কম উই আর হেলদি ওকে নেক্সট আমি যদি মেন্টালি ফিট হও মেন্টালি মানে আমাৰ ব্ৰেইনত কোনো প্ৰেসাৰ না থাকে টেনশন না থাকে একো না থাকে ঠিক আছে তেতিয়াও আমি আমাক কি বুলি ক'ব পাৰিম হেলদি বুলি ক'ব পাৰিম বা হেলথ আমাৰ গুড হেলথ আছে আমি থাৰ্ড সোশিয়াল সোশিয়াল মানে আমি যাতে সোসাইটিৰ লগত ভালকৈ মিলি আছো নে নাই ঠিক আছে তো তেতিয়াও আমি কি ক'ব পাৰিম আমাক নিজকে হেলদি বুলি ক'ব পাৰিম সো হেলথ বুলি ক'লে আমি তিনটা টাৰ্ম ইউজ কৰি পেলে ডিফাইন কৰিম হেলথক হেলথ ইজ দা ষ্টেট অফ কমপ্লিট ফিজিক্যাল মেন্টাল এন্ড সোশিয়াল ওয়েলবিং মানে ফিজিক্যাল মেন্টাল আৰু সোশিয়ালি আমি একদম ভালকৈ আছো তেতিয়াহে আমি হেলদি বুলি কম আৰু এই ডেফিনেশনটো দিছিল কোনে জানানে World Health Organization WHO okay it is our health next আৰু এটা পইণ্ট মনত ৰাখা disease মানে আমি নরমালি সবে জানো যে যিকোনো এটা বেমাৰ okay so disease er definition আমি কেনেকৈ দিম any condition that disturbs the normal functioning of the body মানে আমাৰ বডিয়ে নরমাল আমি চলি আছো এটা ধুনিয়া কৰি normal function মানে সদায় মনত ৰাখিবা work function মানে কি work কাম আমাৰ বডিয়ে নরমাল কাম কৰি আছে work কৰি আছে function কৰি আছে বাট আমাৰ নরমাল কামটো আমি কৰিব পাৰা নাই কোনবা এদিন কিয় কৰিব পাৰা নাই কাৰণ আমাৰ বডিত কি হৈ গল কিবা এটা ডিজিজ হৈছে সো ডিজিজ আমি কাক কম যোনে আমাৰ নরমাল কাম কৰিব নিদিয়ে বডি বিলাকৰ ফাংশন কৰিব নিদিয়ে তো তেনেকুৱাকে আমি ডিজিজ বুলি কম সো एग्जांपल চোৱা সাপোজ এটো তুমি হৈছে তো তোমাৰ ভিতৰত এটা ডিজিজ সোমাই গল তো ডি মানে ডিজিজ বুলাইছো ডিজিজটো সোমাই গল তেতিয়া তোমাৰ কি হ'ব বডিটো নরমালি কাম কৰিব নোৱাৰিব আৰু তোমাৰ গাটো বেয়া লাগিব সো ডিজিজ আমি তাকে কম এনি কন্ডিশন দ্যাট ডিস্টার্বস তুমি ডিস্টার্ব কৰিব তোমাৰ বডিৰ কি নরমাল ফাংশন হল এতিয়া চোৱা ডিজিজটো সোমাই গৈছে নেক্সট এটো একদম নতুন বস্তু এটা ভাবা এতিয়া হে ডিজিজটো সোমাই গৈছে বডিত তাৰপিছত ডিজিজটো তোমাৰ এতিয়া নাই ডিজিজটো তোমাৰ নাই ভাল হৈ গল বেমাৰ ভাল হৈ গল বেমাৰ কি হৈ গল ভাল হৈ গল তেতিয়া বেমাৰ ভাল হৈ গল তুমি এটা কবা নেকি তুমি হেলদি বুলি তোমাৰ ডিজিজ নাই কিন্তু বডিত মন কৰিবা তোমাৰ বডিত ডিজিজ নাই কিন্তু তুমি হেলদি নহয় কিন্তু মনত ৰাখিবা disease free you are what now in this condition you are disease free but disease free doesn't mean that you are healthy ami healthy ketia kom jetia ami physically healthy thakim mentally healthy thakim aru socially healthy thakim tetia he ami health buli kom good health asu buli kom bemar nai mane ami good health thaka boli nokom kintu ketia hetu monot rakhiba mora difference dekhoi disu saba health or disease এর ডেফিনেশন ভালকে মনত ৰাখিবা এক্সামত ডিফারেন্স খুদে মই এটা ভাল ডিফারেন্স এটা মই দেখুৱাই দি আছো চোৱা তো আমি এতিয়া হেলথৰ ডেফিনেশনটো অলপমান মডিফাই কৰি দিব পাৰিম কেনেকৈ চোৱা state of complete physical mental and social well-being and is not the absence of disease ঠিক আছে সো হেলথৰ ডেফিনেশনটো আমি এটো খুৱাই দিছিলো okay health so এতিয়া health আৰু disease free মাজত মই দুটা মেজৰ ডিফারেন্স দেখুৱাই দিছো health ৰ ডেফিনেশন টো এটা ডিফারেন্স হৈ গল it is the state of complete physical mental and social well-being আৰু disease free definition it is a state of absence of discomfort of body parts and their function okay definition আৰু next point এটা আমি ভালকে বুজিব লাগিব ডিফারেন্স health a healthy person will be disease free মানে কি এজন পারসন ঠিক আছে কৈছো যে হেলদি পারসন
হেলদি পাৰ্সনজনৰ বডিত কি নাই ডিজিজ নাই ডিজিজ ফ্ৰী তেতিয়া আমি হেলদি বুলি কম কমনে কেতিয়া হেলদি বুলি কম ডিজিজ ফ্ৰী হ'ব লাগিব এটো ঠিকই কৈছো এ হেলদি পাৰ্সন উইল বি ডিজিজ ফ্ৰী লগতে ইয়াৰ আৰু দুটামান বস্তু ফ্ৰী হ'ব লাগিব ফিজিক্যাল প্ৰেসাৰ থাকিব নালাগিব এটো ফ্ৰী হ'ব লাগিব মেন্টাল প্ৰেসাৰ থাকিব নালাগিব আৰু সোশ্যাল প্ৰেসাৰ থাকিব নালাগিব তেতিয়াহে আমি কি কম হেলদি পাৰ্সনটোৰ কি নাই উইল বি ডিজিজ ফ্ৰী বেমাৰ নহব হেলদি পাৰ্সনৰ বেমাৰ নাই হৈ গল বেমাৰ নাথাকিব লাগিব কিন্তু আৰু লগতে এগিটা নাথাকিব লাগিব নেক্সট ওয়ান ডিজিজ ফ্ৰী a disease free person can be healthy or unhealthy বেমাৰ নাথাকা পাৰ্সন চাবা এজন পাৰ্সন কি কৈছো ডিজিজ ফ্ৰী a person জনৰ ডিজিজ নাই বেমাৰ নাই ডিজিজ ফ্ৰী পাৰ্সন can be healthy এজন মানুহ আমি হেলদি বুলি কম হ'ব কন্ডিশন এটা আছে হেলদি বুলি কোৱা কোনটো কন্ডিশনত আমি হেলদি বুলি কম যেতিয়া ডিজিজৰ লগত এগিটাও নাথাকিব ফিজিক্যাল মেন্টাল আৰু সোশ্যাল প্ৰেসাৰ যদি নাথাকে তেতিয়া আমি ফিজিক্যাল মেন্টাল আৰু সোশ্যাল প্ৰেসাৰ যদি নাথাকে তেতিয়া আমি কি বুলি কম হেলদি বুলি কম a disease free person can be healthy আকৌ a disease free person can be unhealthy also কেতিয়া unhealthy বুলি কম এজন মানুহ ডিজিজ নাই কেতিয়া আনহেলদি বুলি কম কেতিয়া আনহেলদি বুলি কম ডিজিজ নাই ঠিকে কিন্তু ইয়াৰ মূৰত মেন্টাল প্ৰেসাৰ আছে সোশ্যাল প্ৰেসাৰ আছে বা আৰু এটা ফিজিক্যাল কিছুমান তাৰ ফিটনেস নাই বডিৰ ভিতৰত তাৰ প্ৰেসাৰ আছে মেন্টাল প্ৰেসাৰ আছে কিবা আছে কিন্তু বেমাৰ নাই তেতিয়া আমি মাত্ৰ কি বুলি কম আনহেলদি বুলি কম কিয় আনহেলদি বুলি কম বেমাৰ নাই ঠিকে কিন্তু এগিটা বস্তু আছে তো সেইকাৰণে তাক ইয়াৰ বডিৰ ভিতৰত সেইকাৰণে তাক আনহেলদি বুলি কম সো এই দুটা লাইন আমাৰ ক্লিয়াৰ হ'ল যে এ হেলদি পাৰ্সন উইল বি ডিজিজ ফ্ৰী আৰু এ ডিজিজ ফ্ৰী পাৰ্সন ক্যান বি হেলদি অর আনহেলদি ওকে এই দুটা ডিফাৰেন্স চাবা তো হেলথ আৰু ডিজিজ ফ্ৰী ডিফাৰেন্স গিটা ভালকে মনত ৰাখিবা সো নেক্সট এডভান্টেজ অফ হেলথ আমাৰ হেলথটো ভালে থাকিলে আমাৰ কি ভাল মানে Number 1 increases our work efficiency efficiency মানে আমাৰ কাম কৰা capacity বা কামটো ভালকে যাতে হয় efficiently আমাৰ সব কাম আমি ভালকে কৰিব পাৰিম আমাৰ যদি হেলথ ভালে থাকে মানে ফিজিক্যাল মেন্টাল আৰু কি সোশ্যাল যদি আমাৰ সোশ্যালি যদি আমি বহুত ভালে থাকো তেনে আমি ভালকে কাম কৰিব পাৰিম প্ৰেসাৰ একো না থাকে এটা নাম্বাৰ 1 পইণ্ট increases our work efficiency second point advantage it makes our life joyful আমি দুনিয়া কৰি হ্যাপিলি থাকিব পাৰিম টেনশন নাই একো নাই আমি ফিটো হয় ঠিক আছে এটা এডভান্টেজ মই দুটা দিছো বুকখনতো চাবা বুকত আৰু পাবা নেক্সট ওয়ান কন্ডিশনস ফৰ গুড হেলথ আমাৰ হেলথটো ভালে থাকিবৰ কাৰণে আমি কি কি কৰিব লাগিব নাম্বাৰ 1 availability of sufficient and nutritious food আমি ভাল খাদ্য খাব লাগিব নিউট্ৰিয়াছ ফুড খাব লাগিব নিউট্ৰিয়াছ মানে কি সোৱা নিউট্ৰিয়েন্ট আমাৰ ফুডৰ আমি যে খাও ভাত বা ডাল যি না খাও কিয় আমি নিউট্ৰিয়েন্ট পাবৰ কাৰণে খাও কাৰ্বোহাইড্ৰেট প্ৰটিন ফ্যাটস ভিটামিনস মিনাৰেলস এই পাঁচটা আমাৰ নিউট্ৰিয়েন্ট আমাক লাগি থাকে বডিত কাৰ্বোহাইড্ৰেট আমি পাও ৰাইসত পাও ঠিক আছে নেক্সট আমি পাও ডালত প্ৰটিন পাও বাটাৰ ঘিবোৰত ফ্যাটস পাও সো হেবোৰ আমি যে নিউট্ৰিয়েন্ট পাঁচটা কলো হেনেকুৱা নিউট্ৰিয়েন্ট থকা ফুড আমি খাব লাগিব তেতিয়া আমি হেলদি বুলি কম সো আমি দেখুৱাই দিও ইমান নকব আৰু কাৰ্বোহাইড্ৰেট প্ৰটিন ফ্যাটস ভিটামিনস মিনাৰেলস এই পাঁচটা নিউট্ৰিয়েন্ট আমি কাৰ্বোহাইড্ৰেট অলপমান খাব লাগে দিনত প্ৰটিনো অলপমান খাব লাগে ফ্যাটসো অলপমান খাব লাগে ভিটামিনসো অলপমান খাব লাগে মিনাৰেলো খাব লাগে গুটেই গিটা মিলাই পেলাই খাব লাগে কোনো এটা বস্তু বেছিকে খাব নালাগে কাৰ্বোহাইড্ৰেট বেছিকে খাব নালাগে বা প্ৰটিন বেছিকে খাব নালাগে ফ্যাটস বেছিকে খাব নালাগে গুটেই গিটা আমি কি কৰিব লাগিব সমানে খাব লাগিব আৰু সমানে খোৱাটোকে আমি কম ব্যালেন্সড ডায়েট ওকে সো আমাৰ ফুডত নিউট্ৰিয়াছ ফুড খাব লাগে তেতিয়া আমি হেলদি হৈ থাকিব পাৰিম এটো এটা কন্ডিশন হেলথৰ গুড হেলথ হৈ থাকাৰ নেক্সট কন্ডিশন গুড হেলথ হৈ থাকাৰ কি বেটাৰ স্যানিটাইজেশন বেটাৰ স্যানিটেশন মানে হৈছে
আমাৰ সাৰাউণ্ডিং বিলাকত সাফ চিকুণ কৰি ৰাখা স্যানিটেশন মানে ধৰা তোমাৰ ড্ৰেইনৰ পৰা যোনবোৰ পানী ওলালে বা বাথৰুমৰ পৰা আমাৰ যোনবোৰ লেতেৰা পানী ওলাই বা ফ্যাক্টৰীবোৰৰ পৰা যোনবোৰ লেতেৰা পানী ওলাই ঠিক আছে সেইবোৰ আমি সিৱেজ বুলি কওঁ তো সেইবোৰ আমি ভাল কৰি কি কৰিম সাফা কৰি ৰাখিম সেই লেতেৰাবোৰ আমাৰ ঘৰৰ ওচৰত জমা হ'ব নিদু লেতেৰা পানী বা যি নহওক তো সেইটো আমি কম এডিকুৱেট সিৱেজ ডিসপোজেল সিৱেজ মানে সেই লেতেৰা পানীবোৰ ডিসপোজ কৰি দিম মানে সেইবোৰ পেলাই দিম জমা হ'ব নিদু আৰু এটা পইণ্ট স্যানিটেশন মানে হৈছে আমি সাফা পানী খাম ঠিক আছে ক্লিন ড্ৰিংকিং ওয়াটাৰ থাকিব লাগে সেটোকে আমি স্যানিটেশন বুলি কওঁ সাফ চিকুণ কৰি ৰাখাটো আৰু ক্লিন সাৰাউণ্ডিং আৰু ওচৰবোৰ যাতে লেতেৰা নহয় আৰু সববোৰ আমাৰ সাফা হৈ থাকে সাফা হৈ থাকিলে আমি কি হ'ব আমি সদায় কি হ'ব পাৰিম হেলদি হ'ব পাৰিম মনত ৰাখিবা তো হেলদি হোৱা দুটাই কন্ডিশন এই দুটা আমি তেতিয়া হেলদি হ'ম তেতিয়া আমাৰ বেমাৰো নহয় এই দুটা কন্ডিশন যদি আমি ফলো কৰো এই দুটা কাম যদি আমি কৰো ভালকে খাওঁ আৰু সাফ চিকুণকে থাকো তেলে আমাৰ কি নহয় বেমাৰো নহয় ডিজিজও নহয় ঠিক আছে সো হেলথ আৰু গুড হেলথৰ কন্ডিশন দুটা মনত ৰাখিবা নেক্সট আমাৰ কন্ডিশন ফৰ বিং ফ্ৰী অফ ডিজিজ মানে বেমাৰ নোহোৱাৰ কাৰণে কন্ডিশন দুটা একেই হয় অলপ ৰিলেটেড হয় আগৰ যেনটোৰ কন্ডিশন দিলো ফ্ৰী অফ ডিজিজৰ কন্ডিশন উই শুড টেক বেলেন্স ডায়েট মই ক'লোৱে বেলেন্স ডায়েট কি গোটেইটা নিউট্ৰিয়েন্ট সমানে খাব লাগিব তেতিয়া আমাৰ বেমাৰ নহয় নেক্সট আৰু এটা কন্ডিশন বেমাৰ নোহোৱা কি মেইনটেইনিং পাৰ্সোনেল এণ্ড পাব্লিক হাইজিন পাৰ্সোনেল মানে তুমি নিজে সাফা হৈ থাকিব লাগিব সদায় হাইজিন মানে সাফ চিকুণ নিজে তুমি কি হ'ব লাগিব সাফ চিকুণ হৈ থাকিব লাগিব সাফা হৈ থাকিব লাগিব যদি তুমি সাফা হৈ নাথাকা তেতিয়া তোমাৰ বেমাৰ হৈ যাব সাফা মানে কি যেনেকৈ তুমি ক'ৰবাত গলা বাহিৰৰ পৰা আহাৰ পিছত তুমি হাত ধুব লাগিব ঠিক আছে পাৰ্সোনেল হাইজিন বা আমি কাপোৰ সদায় ৰেগুলাৰ কাপোৰ ধুব লাগে বা লেতেৰা কাপোৰ পিন্ধি থাকিব নালাগে সেইটোকে আমি পাৰ্সোনেল হাইজিন বুলি কওঁ ঠিক আছে আৰু কি মেইনটেইন কৰিব লাগে আমি পাব্লিক হাইজিন সোসাইটি আমি যোনটো সোসাইটিত থাকো পাব্লিকৰ মাজত থাকো তাতে লেতেৰা পেটেৰা কৰি পাব্লিক প্লেছত যাতে নাথাকো বা গোটেইবোৰ পাব্লিকৰ যোনবোৰ পাব্লিক প্লেছত যোনবোৰ বস্তু থাকে সাপোজ ড্ৰেইন থাকিল ঠিক আছে সেইবোৰ যাতে লেতেৰা হৈ নাথাকে সাফা হয় বা জাবৰ যাতে জমা হৈ নাথাকে আমাৰ যোনটো পাব্লিক প্লেছত থাকো তো হেনেকুৱা পাব্লিক প্লেছবোৰত কি হ'ব লাগে সাফ চিকুণ হৈ থাকিব লাগে তেতিয়াহে আৰু নিজেও সাফ চিকুণ হৈ থাকিব লাগে তেতিয়া আমাৰ বেমাৰ নহয় ঠিক আছে দুইটা সাফা হৈ থাকিব লাগে এটো হৈছে কন্ডিশন ফৰ বিং ফ্ৰী অফ ডিজিজ আৰু এতিয়া এটো কন্ডিশন ফ্ৰী অফ ডিজিজৰ কন্ডিশন আৰু যোনটো আগতে আমি কন্ডিশন কলো গুড হেলথৰ কন্ডিশন হে দুটা অলপমান ৰিলেটেড আছে চাবাচোন তুমি কি হয় অলপমান ৰিলেট আছে কেনেকুৱা ৰিলেট যদি আমি গুড হেলথ যোনটো আগতে কলো গুড হেলথৰ কন্ডিশন কিটা যদি আমি মেইনটেইন কৰি চলো সদায় তেনেহলে আমাৰ বেমাৰো নহয় হয়নে সো গুড হেলথৰ কন্ডিশন আৰু ফ্ৰী অফ ডিজিজৰ কন্ডিশনটো ইন্টাৰ কানেক্ট হৈছে দুইটাৰ মাজত অলপ কানেকশন আছে যদিও একে নহয় অলপমান কি আছে কানেকশন আছে দুইটাৰ মাজত তো হেতু হয় এতিয়া আমি এই লাইনটো অলপমান আমি বুজি চাম ভালকৈ হে মেইনটেইনিং পাৰ্সোনেল এণ্ড পাব্লিক হাইজিন এই লাইনটো আমি অলপমান বেলেগ ধৰণত বুজি চাম সেই লাইনটোৱে মই আকৌ এবাৰ অলপ মডিফাই কৰি লিখিছো চোৱা পাব্লিক ক্লিনিনেছ ইজ কনসিডাৰ্ড more important for individual health মন কৰা পাব্লিক ক্লিননেস মানে পাব্লিক প্লেসবোৰ সাফা থাকিব লাগিব বহুত দৰকাৰ পাব্লিক প্লেস সাফা থাকা হে ফৰ ইন্ডিভিজুৱেল হেলথ ইন্ডিভিজুৱেল মানে এজন ওয়ান পাৰসন এটা মানুহৰ ইন্ডিভিজুৱেল মানে এজন মানুহৰ হেলথৰ কাৰণে পাব্লিক প্লেস সাফা হৈ থাকিব লাগিব তুমি এগ্ৰি কৰা নে নকৰা নিজে ভাবাচোন মানে নিজে যদি সাফ চিকুণ হৈ থাকিব কাৰণে তোমাৰ নিজৰ হেলথটো ভালে থাকিব কাৰণে পাব্লিক প্লেস সাফা হৈ থাকিব লাগিব কিহৰ কাৰণে চোৱা তোমাৰ নিজৰ হেলথৰ কাৰণে তুমি নিজে কেয়াৰ লৈছা কোনো কথা নাই তুমি সাফা হৈ আছা তোমাৰ ঘৰটো সাফা কৰি ৰাখিছা তো তোমাৰ ইন্ডিভিজুৱেল তোমাৰ নিজৰ হেলথটো তোমাৰ সব ঠিকই আছে ওকে কিন্তু পাব্লিক প্লেস বহুত লেতেৰা সাপোজ তোমাৰ ওচৰতে বজাৰ আছে বা তোমাৰ ওচৰৰ যোনটো ফিল্ড আছে তাতে কি হৈছে বা ওচৰৰ যোনটো ড্ৰেইন আছে তাতে পাব্লিক প্লেস বুলি কম হেকি থাকা আমি ড্ৰেইন বা ফিল্ড যি নহক হেবোৰত কি হৈছে পানী জমা হৈ আছে কি জমা হৈ আছে পানী জমা হৈ আছে যেতিয়া পানী জমা হৈ থাকিব পাব্লিক প্লেসত তাতে কি হ'ব কিছুমান মাইক্ৰোব ৰিপ্ৰডিউস হ'ব জন্ম হ'ব মাইক্ৰোবস মানে কি মাইক্ৰো অৰ্গানিজমস মাইক্ৰো পানী জমা অৰ্গানিজমস মাইক্ৰোস মানে কি মাইক্ৰো অৰ্গানিজমস মাইক্ৰো মানে মাইক্ৰোস্কোপ
অৰ্গেনিজম মানে জীৱ-জন্তু সৰু সৰু জীৱ-জন্তু যোনবিলাক আমি নৰ্মেল চকুৰে দেখা নাপাওঁ সেইবিলাক আমি মাইক্ৰ অৰ্গেনিজম বুলি কওঁ যেনেকুৱা এক্সাম্পল যদি দিওঁ কিছুমান ব্যাকটেৰিয়া জন্ম হ'ব লেতেৰা ঠিক আছে আৰু বহুত কিছুমান মাইক্ৰবছ জন্ম হ'ব এটসেট্ৰা আৰু বহুত আছে কিবা কিবি সেইবোৰ বেমাৰ কৰিব পাৰে নেক্সট জমা পানীত কি হ'ব আৰু মস্কিটো মহ বা ফ্লাইজ মাখিবোৰ মহ মাখি এইবোৰ জমা হ'ব পানীবোৰত ঠিক আছে যদি সেইবোৰ জমা পানীত এইবিলাক যদি জন্ম হয় পাব্লিক প্লেছত জমা হোৱা পানীবিলাকত যদি এইবোৰ জন্ম হৈ পেলাই কি হ'ব তোমাৰ তাত উৰি আহিব পাৰিব নোৱাৰে এইবোৰ পাব্লিক প্লেছৰ পৰা আহি পেলাই কি কৰিব তোমাৰ হেল্থটো বেয়া কৰি দিব পাৰিব তোমাৰ বেমাৰ হৈ যাব পাৰিব মহে কামুৰি তোমাৰ মেলেৰিয়া হৈ যাব পাৰে বেক্টেৰিয়া কিছুমান বেমাৰ পৰে আমি পাম আৰু নেক্সট পঢ়ি গ'লে তো এইবোৰ বেমাৰ হৈ যাব পাৰে সো পাব্লিক প্লেছবোৰ ক্লিন হৈ থাকিব লাগে পাব্লিক প্লেছটো ক্লিন হোৱাটো বহুত দৰকাৰী এটা মানুহৰ হেল্থৰ কাৰণে তুমি নিজে যিমানে সাফা নোহোৱা তোমাৰ পাব্লিক প্লেছখিনি কি হ'ব লাগিব সাফা হ'ব লাগিব তো এই লাইনটো হেতুৱে হয় পাব্লিক ক্লিননেছ ইজ কনসিডাৰ্ড মোৰ ইম্পৰ্টেন্ট ফৰ ইন্ডিভিজুৱেল হেল্থ বুজি পাইছো না ভালকৈ তো আমাৰ 13 চেপ্টাৰৰ 13.1 যোনটো তোমালোকৰ হেল্থ আছিল 13.1 হেল্থ সেইটো কি আগত নেক্সট আমি 13.2 পঢ়িম নেক্সট ভিডিঅ ওকে থ্যাংক ইউ আৰু তোমালোকে এটা কাম কৰিবা টেক্সট বুকখন ফলো কৰিবা এটো পঢ়াৰ পিছতে মই পঢ়োৱাৰ পিছতে টেক্সট বুকখনৰ পৰা পঢ়ি চাবা টপিকটো হ'ব তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব থ্যাংক ইউ